যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত অসমৰ ভিতৰত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজত BSc নাৰ্ছিং পঢ়িব বিচাৰে তেওঁলোকৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ নোটিছ। কিছু মুহূৰ্তৰ পূৰ্বে SSUHS এই নোটিফিকেশ্যন দিছে। ইয়া মই লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ। অসমৰ ভিতৰত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কলেজত যদি BSc নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়াহ'লে এণ্ট্ৰেন্স পৰীক্ষা দিব লাগে আৰু এই পৰীক্ষাৰ বাবে ইতিমধ্যে এটা নোটিছ আহিছে। ইয়া মই দেখুৱাব বিচাৰিছোঁ। ইয়াতে যদি ক্লিক কৰে এই নোটিছটো ডাউনলোড হৈ যাব। এই নোটিছত কোৱা হৈছে এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্ছ ইন বথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যনছ অফ আছাম ফৰ দিছ ছেশ্যন 2025। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ কাৰণে এই এণ্ট্ৰেন্স পৰীক্ষা দিব লাগিব আৰু সেই পৰীক্ষাৰ কাৰণে এই নোটিফিকেশ্যন দিয়া হৈছে। ইয়াতে তলত কৈছে দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ ছিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্ছ ইন বথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট Institutes of Assam for this session 2025 is scheduled to be held on 22/6/2025. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ যি এই এণ্ট্ৰেন্স পৰীক্ষা হ'ব এই পৰীক্ষাটো 22 জুনত অনুষ্ঠিত কৰিব। এতিয়াও কিন্তু তোমালোকৰ হাতত বহুত সময় আছে। 22 জুনত এই এণ্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত কৰিব। তাৰ পিছত কোৱা হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল বি এভেইলেবল অন ইউনিভাৰ্চিটি ৱেবছাইট ফ্ৰম 23/4/2025 to 22/5/2025। অৰ্থাৎ এপ্ৰিল মাহৰ 23 তাৰিখৰ পৰা তোমালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 22/5/2025 লৈ। অৰ্থাৎ তোমালোকে এপ্লাই কৰিবলৈ 1 মাহ সময় পাবা। তাৰপিছত কোৱা হৈছে এই ৰিকুইচাইড এণ্ট্ৰেন্স এক্সামিনেশ্যন ফি। ইয়াতে যদি এপ্লাই কৰা তেতিয়াহ'লে এটা ফি পে'মেণ্ট কৰিব লাগিব। কিমান টকা পে'মেণ্ট কৰিব লাগে এই বিষয়ে তেওঁলোকে পিছত এটা নোটিছৰ জৰিয়তে কৈ দিব। তাৰপিছত ইয়াতে কোৱা হৈছে দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন উইল বি হেল্ড ইন দ্য চেণ্টাৰ অফ গুৱাহাটী। এই এক্সাম তোমালোকৰ ক'ত ক'ত অনুষ্ঠিত হ'ব? গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজাৱল, ইটানগৰ, আগাৰতলা, ইম্ফল, ডিমাপুৰ এণ্ড গেংটক এই ঠাইবোৰত তোমালোকৰ এই পৰীক্ষা অনুষ্ঠিত কৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে এডমিট কাৰ্ডছ উইল বি এভেইলেবল অনলাইন ফ্ৰম 2/6/2025। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ যি এডমিট কাৰ্ড এই এডমিট কাৰ্ড 2 জুনৰ পৰা ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিবা। এই এণ্ট্ৰেন্স পৰীক্ষাৰ বিষয়ে মই ডিটেইল এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। এই এণ্ট্ৰেন্স পৰীক্ষা কিমান মাৰ্কৰ হ'ব, তাতে নেগেটিভ মাৰ্ক আছে নে নাই, তাৰ চিলেবাছ কি আছে, কিমান টকা এক্সাম ফি লাগিব পাৰে, এই সম্পূৰ্ণ তথ্যবোৰ সেই ভিডিঅ'ত আলোচনা কৰা হৈছে আৰু বিতংকৈ আলোচনা কৰা হৈছে। গতিকে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। আৰু ইয়াৰ উপৰিও এনেকুৱা ধৰণৰ যিবোৰ ইনফৰমেশ্যন আহে তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।